हेलो स्टूडेंट बा मोर भाइटी बा भंटी আজি 5 বছৰ পিছত মই আকৌ নতুনকৈ ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছো মনত ভাবিছো যে মই আৰম্ভ কৰো কামটো তোমালোকৰ উপকাৰ হ'ব আজি প্ৰথম হিকাম মই এটো মোৰ 5 বছৰ পিছৰ প্ৰথম ভিডিঅ' প্ৰথম হিকাম মই ক্লাস 8 ৰ এখন ক্লাস 8 ৰ কিতাপখন মই লৈছো ক্লাস 8 मैथमेटिक्स किताबখন লৈছো পার্ট 1 ক্লাস 8 ৰ প্ৰথমটো চেপ্টাৰ পৰিমেয় সংখ্যা বা ৰেশিয়নেল নাম্বাৰ ঠিক আছে এই চেপ্টাৰটো পৰিমেয় সংখ্যা চেপ্টাৰটোত যিমানখিনি জানিবলগীয়া কথা আছে পৰিমেয় সংখ্যা কি হয় পৰিমেয় সংখ্যা কিবা ভাগ থাকে নেকি মানে কি হয় কি মানে বস্তুটো যিমানটো জানিবলগীয়া কথা আছে এই কথাখিনি এটো ভিডিওতে মই গুটেখিনি কথা তোমালোকক বুজাই দিম আৰু মই মানে তোমালোকক পুৰা এচিউৰিটি ক'ব পাৰো যে মানে তোমালোকে বুজি পাবা গতিকে ভিডিওটো চোৱা ভালকে লগৰবিলাককো দিবা যদি বুজি পোৱা ঠিক আছে পাঠটোত প্ৰথমে কি আছে কিতাপখন লুটি এবাৰ চাই লওঁচোন পৰিমেয় সংখ্যা হয়নে কিবা উদাহৰণ দি বুজাইছে পৰিমেয় সংখ্যানো কি হয় ইয়াত লিখা আছে পৰিমেয় সংখ্যাৰ কিছুমান বিধি আছে পৰিমেয় সংখ্যাৰ কিছুমান বিধি আছে বিধিবিলাক জানিম বিধিবিলাকৰ ভিতৰত এটা পৰিব আবদ্ধতা বিধি বা ক্লোজাৰ প্ৰপাৰ্টি আজিকালি আকৌ ইংলিছতো দিয়ে নহয় যেটো কাৰণে ভাল হৈছে ক্ৰম বিনিময় বিধি সহযোগ বিধিনো কি হয় বিতৰণ বিধি কি হয় কেনেকৈ এপ্লাই কৰে কিনো হয় বস্তুটো জানিম যোগাত্মক অভেদ কি হয় জানিম বহুত সহজ কিন্তু বহুত বেছি সহজ গুণাত্মক অভেদ কি হয় যোগাত্মক বিপৰীত কি হয় গুণাত্মক বিপৰীত কি হয় তাৰপিছত আহিলে অনুশীলনী 1.1 অনুশীলনী 1.1 টো বেলেগ এটা ভিডিওত কৰিম তাৰপিছত আহিলে সংখ্যা ৰেখাত পৰিমেয় সংখ্যাৰ উপস্থাপন সংখ্যা ৰেখা কি বুজাম মই তোমালোকক দেখুৱাম তাৰপিছত আহিলে দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা ঠিক আছে পৰিমেয় সংখ্যা কি জানিম হে তাৰপিছত তাৰ মাজত আকৌ পৰিমেয় সংখ্যা কেনেকৈ উলিয়ায় তাৰপিছত আহিলে অনুশীলনী 1.2 এটো এটা বেলেগ এটা ভিডিওত কৰিম গতিকে আহাচোন জানো পৰিমেয় সংখ্যা কি হয় ইমান কনফিউজন থাকে মনত আজি গোটে কনফিউজন এটা দূৰ কৰি দিও ঠিক আছে মই অসমীয়া লগত ইংৰাজী টাৰ্মবিলাক লিখিও গৈছো আৰু কৈও যাম ঠিক আছে তোমালোকো মানে অসমীয়া মিডিয়ামে হোৱা নাই তোমালোক ইংলিশ মিডিয়ামে হোৱা বিশেষকৈ অসমীয়া মিডিয়ামৰ কাৰণে বেছি উপকাৰী হ'ব নেকি বা ইংলিশ মিডিয়ামো বুজি পাবা ইংৰাজী টাৰ্মবিলাক সদায় শিকিব চেষ্টা কৰিবা ভৱিষ্যতে কামত আহিব এই কাৰণে তো চিন্তা কৰি দিয়া হৈছে চোৱা পৰিমেয় সংখ্যা মানে ৰেশিয়নেল নাম্বাৰ দুটা সংখ্যা আছে নহয় এটা পৰিমেয় দুটা শব্দ আছে এটা পৰিমেয় এটা সংখ্যা ঠিক আছে প্ৰথমতে আমি সংখ্যা কি জানি লওঁ সংখ্যা মানে নাম্বাৰ সংখ্যা কি থাকে এটা বাস্তৱ সংখ্যা থাকে এটা কাল্পনিক সংখ্যা থাকে বা বাস্তৱ মানে ৰিয়েল কাল্পনিক মানে ইমাজিনাৰি কাল্পনিকটো তুমি বেছি নুবুজা আজি কাৰণ আজি পৰিমেয় সংখ্যা বুজাম ন বেছি নুবুজাও বেছি বুজালে তোমালোক অলপ হেৰি হৈ যাবা কি বুলি কয় কনফিউজ লাগি যাবা সেইকাৰণে যেটো প্ৰয়োজন হেতুহে বুজাম কাল্পনিক নাম্বাৰ বা ইমাজিনাৰি নাম্বাৰ এটো √(-1) বুলি তোমালোকে জানি থোৱা এটো আয়ে হেৰি কৰে ডিনোট কৰে এটো ইমানখিনি জানি থোৱা কাল্পনিক আৰু ইমাজিনাৰি নাম্বাৰৰ হেৰি মানে বিষয় তাৰপিছত আহিলে সংখ্যাৰ এটা কি আছে বাস্তৱ সংখ্যা দুটা ভাগ আছে এটা পৰিমেয় এটা অপৰিমেয় আৰু যোনটো আমি শিকিম এতিয়া পৰিমেয় ঠিক আছে পৰিমেয় সংখ্যাবিলাক চোৱাচোন অখণ্ড সংখ্যা পৰিমেয় সংখ্যাৰ ভাগকেইটা কি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আকৌ স্বাভাৱিক সংখ্যা দুটা ভাগ যৌগিক মৌলিক ঠিক আছে যে পৰিমেয় সংখ্যাৰ ভাগ অখণ্ড পূৰ্ণ স্বাভাৱিক তিনটা ভাগ পালো ঠিক আছে তাৰ মানে যিমান পৰিমেয় সংখ্যা আছে ন হে পৰিমেয় সংখ্যাবিলাক মানে অখণ্ড সংখ্যা সব অখণ্ড সংখ্যা পৰিমেয় সংখ্যা সব পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা সব স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা এতিয়া অখণ্ড সংখ্যা কি হয় আমি সংখ্যাবিলাক কি পাইছো 1 2
3 4 পাইছো ন সংখ্যাবিলাক এফালে অজস্ৰ সংখ্যা আছে মানে আমি হিসাব কৰি শেষ কৰিব নোৱাৰো অসংখ্য আছে সংখ্যা আকৌ একৰ আগত কি পাইছো শূন্য পাইছো আকৌ ঋণাত্মক সংখ্যাও আছে নহয় নিগেটিভ নাম্বাৰো আছে নহয় নিগেটিভ নাম্বাৰ কি আছে -1 -2 -3 একে হয় যোগাত্মকৰ নিচিনা তাৰ মানে ঋণাত্মক হলে আগত মাইনাস চিহ্নটো বহি যায় ঠিক আছে এই যে আমি নম্বৰবোৰ যে পালো 0 1 2 3 4 etc যিমান আছে আকৌ 0 -1 -2 -3 etc এফালে যিমান আছে ঠিক আছে এইখিনি কোৱা হয় তোমাৰ অখণ্ড সংখ্যা এটো কোৱা হয় তোমাৰ অখণ্ড সংখ্যা এইখিনি কোৱা হয় অখণ্ড সংখ্যা মানে ইংৰাজীত কোৱা হয় ইন্টিজাৰ ঠিক আছে এইখিনি হৈছে তোমাৰ অখণ্ড সংখ্যা আৰু এইখিনি সংখ্যা ৰেখাত বহাব পাৰি সংখ্যা ৰেখাটা এডাল নাছিলে জানো কি আহিছে চাগে মাজত কি থাকে 0 হুফালে সমান সমান দূৰত্ব ৰাছ পাই দিয়াচোন এফালে সমান সমান দূৰত্ব ৰাছ পাই দিয়া 1 2 3 4 5 -1 -2 -3 -4 -5 এডাল সংখ্যা ৰেখা হয় আৰু সংখ্যা ৰেখাত বহোৱা এই সংখ্যাখিনি হৈছে অখণ্ড সংখ্যা তাৰ পিছত আহিলে পূৰ্ণ সংখ্যা পূৰ্ণ সংখ্যা এখিনি হয় 0 ৰ পৰা এই পিছৰখিনি পূৰ্ণ সংখ্যা 0 1 2 3 4 5 মানে অসীমলৈ ঠিক আছে এটো হৈছে পূৰ্ণ সংখ্যা হোল নাম্বাৰ তাৰ পিছত আহিলে স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা হৈছে এই সংখ্যা ৰেখাৰ পিছৰ একৰ পৰা পিছৰখিনি 1 2 3 4 একৰ পৰা পিছৰখিনি এইখিনি হৈছে স্বাভাৱিক সংখ্যা ঠিক আছে আমি শিকিব কি গৈ আছো পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা কি চোৱা পৰিমেয় সংখ্যা হবলে হলে সেই সংখ্যাটো p/q আকৃতিত প্ৰকাশ কৰিব পাৰিব লাগিব আৰু p আৰু q হ'ব p আৰু q এই দুটা কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব আৰু q not equal to 0 হ'ব লাগিব তাৰ মানে যিটো সংখ্যা আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰো p/q আকৃতি মানে ভগ্নাংশ আকৃতিটো পাইছিলা যে ভগ্নাংশ আকৃতিত প্ৰকাশ কৰিব পাৰো আৰু p আৰু q দুটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু হৰ যে ওপৰটো লব তলটো হৰ নকয় জানো আৰু হৰটো 0 হ'ব নোৱাৰিব অখণ্ড সংখ্যা এখিনি আমি পোৱা নাই জানো এখিনি অখণ্ড সংখ্যা 0 1 2 3 4 আকৌ এফালে -1 -2 -3 -4 etc অসীমলৈ এখিনিয়ে হৈছে অখণ্ড সংখ্যা এতিয়া পৰিমেয় সংখ্যা চোৱা এটো এটা পৰিমেয় সংখ্যা 2/2 এটো এটা পৰিমেয় সংখ্যা 1/5 এটো এটা পৰিমেয় সংখ্যা 16/2 1 পৰিমেয় সংখ্যা -2 পৰিমেয় সংখ্যা 0 পৰিমেয় সংখ্যা এইবোৰ সব পৰিমেয় সংখ্যা কিয় এইবিলাক p/q আকৃতিত আছে ইয়াত 2 টো কি হয় p এটো 2 কি হয় q এটো 1 টো কি হয় p 5 টো কি হয় q -16 টো কি হয় p 2 টো কি হয় q কিন্তু এটো তোমাৰ ভগ্নাংশ আকৃতিত আমি দেখা নাই আমি দেখাহে নাই কিন্তু আছে এবিলাক এটো একটো কি হয় স্বাভাৱিক সংখ্যা হয় না গতিকে একৰ তলত সদায় এক এটা আছে -2 তলত সদায় এক এটা আছে যিকোনো সংখ্যাৰ তলত এক থাকিবই 0 তলত সদায় এক এটা আছে বুজি পালা এইবিলাক হৈছে পৰিমেয় সংখ্যা মোক এটা প্ৰশ্ন উত্তৰ দিয়া 5/0 এটো পৰিমেয় সংখ্যা হয় নেকি এটো পৰিমেয় সংখ্যা নহয় কাৰণ পৰিমেয় সংখ্যা শৰ্তত লিখা আছে q not equal to 0 তাৰ মানে তলৰ সংখ্যাটো 0 হ'ব নোৱাৰিব তাৰ বাহিৰে বেলেগ যিকোনো সংখ্যা হ'ব পাৰিব কিন্তু তলৰ সংখ্যাটো 0 হ'ব নোৱাৰিব বুজি পালানে এটোকে কোৱা হয় পৰিমেয় সংখ্যা এখিনিকে কোৱা হয় পৰিমেয় সংখ্যা
আৰু নেক্সট তাৰপিছত আহিলে পৰিমেয় সংখ্যাৰ বিধি পৰিমেয় সংখ্যানো কি বিধি আছে বা ইংৰাজীত ক'ব প্ৰপাৰ্টিজ অফ ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যাৰ কি বিধি আছে প্ৰথমটো হৈছে আবদ্ধতা বিধি আবদ্ধতা বিধিনো কি হয় চাই লওঁচোন আবদ্ধতা বিধি তাৰ মানে কিবা মানি চলে নচলে এনেকুৱা টাইপ হ'ব নেকি নহয়নে আবদ্ধতা বিধি ক্লোজাৰ প্ৰপাৰ্টি ঠিক আছে ক্লোজাৰ প্ৰপাৰ্টি আমি চাৰিটাত চাব লাগিব কি চাব লাগিব জানানে আমি পাইছো যোগ বিয়োগ পূৰণ হৰণ যোগৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যা হয় নে নহয় চাম বিয়োগৰ ক্ষেত্ৰত এটা পৰিমেয় সংখ্যাৰ পৰা এটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে নেক্সট আমি পৰিমেয় সংখ্যা পাম নে নাপাম হেতু চাম ঠিক আছে ঠিক পূৰণ আৰু হৰণৰ ক্ষেত্ৰতো তেনেকুৱা যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে নচলে আমি চাওঁচোন 1/2 plus 3/2 কি হ'ব এটো হৰটো একে 2 2 গতিকে 2 টো আমি লসাগু লম ঠিক আছে হৰটো একে হলে ওপৰটা যোগ হ'ব 1 + 3 4 4/2 বা 4/2 2 এ 4 কেবা যাব দুবাৰ যাব 2 গতিকে যোগৰ ক্ষেত্ৰত মানি চলে দুভাগৰ একটো পৰিমেয় সংখ্যা দুভাগৰ তিনিটো পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যা আমি যোগ কৰিলো যোগ কৰি আমি কি পালো 2 পালো আৰু 2টো পৰিমেয় সংখ্যা কাৰণ 2 তলত একো নাই মানে কি আছে 1 আছে ঠিক আছে বিয়োগৰ ক্ষেত্ৰত হয় না চাম একেটাকে উদাহৰণ লওঁচোন 1/2 - 3/2 2 1 - 3 তলত থাকিলে 2 ওপৰত কি থাকিব 1 পৰা 3 যায় নেকি 1 পৰা 3 নাযায় নহয় গতিকে আমি কি কৰিম কোৱাচোন 3 পৰা 1 বিয়োগ কৰিম 3 পৰা 1 বিয়োগ কৰিলে কি পাম 2 পাম 1 ডাঙৰ নে 3 ডাঙৰ 3 ডাঙৰ 3 আগত কি চিন আছে মাইনাস গতিকে মাইনাস চিন দিম দুভাগৰ 2 2 এ 2 কাটিলে কেবা যাব এবাৰ যাব গতিকে -1 গতিকে -1 টো পৰিমেয় সংখ্যা হয় না হয় কাৰণ -1 ৰ তলতো এটা 1 আছে ন গতিকে বিয়োগৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে তাৰ মানে দুটা পৰিমেয় সংখ্যাৰ বিয়োগফলো এটা পৰিমেয় সংখ্যা বুলি প্ৰমাণ হ'ল ঠিক তেনেদৰে পূৰণৰ ক্ষেত্ৰত চাওঁচোন এটা সৰু সংখ্যা লওঁ 5 পূৰণ 3 5 3 গুণ কিমান 15 5টো পৰিমেয় সংখ্যা 3ও পৰিমেয় সংখ্যা 15ও পৰিমেয় সংখ্যা 5ৰ তলতো 1 আছে 3 তলতো 1 আছে 15ৰ তলতো 1 আছে তাৰ মানে পূৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই আবদ্ধতা বিধি মানি চলে এবাৰ হৰণৰ ক্ষেত্ৰত চাম এটো কি কোনো এটা কিবা যিকোনো এটা উদাহৰণ লৈ লৈছো 3/5 divided by 9/2 লৈ লৈছো ঠিক আছে আমি এতিয়া 3/5 ক 9/2 এ ডিভাইড কৰিব লাগিব মানে হৰণ কৰিব লাগিব এটো তোমালোকে যদি এটো এনেকুৱা হৰণ বিলাক যদি নাজানা তেতিয়াহলে শিকি লোৱা এটো হৰণ কৰিবলৈ আমি কি কৰিব লাগিব 5/3 টো 5/3 এ ৰাখিম এই হৰণ চিহ্নটো আমি পূৰণ কৰি দিম হৰণ চিহ্নটো পূৰণ কৰি দিয়া বিনিময়ত আমি কি কৰিম পিছৰ ভগ্নাংশটো উলুটা কৰি দিম দুভাগৰ 9 আছিল এতিয়া 9/2 কৰিম বুজি পালানে এতিয়া 3 পূৰণ 2 6 5 পূৰণ 9 45 হ'ব হয়নে ঠিক আছে হেতু নকৰি আমি ইজি কৰি দিও এটো কাটুন যাব আমি দেখি আছো 3 এ 9 3 বাৰ যাব ওপৰত থাকিলে 1 2 এ গুণ 2 5 3 গুণ 15 15/2 দুটা পৰিমেয় সংখ্যা হৰণ মানে দুটা পৰিমেয় সংখ্যা হৰণফল বুলি ক'লে ভুল হ'ব পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত মানে হৰণ পৰিমেয় সংখ্যাই মানে হৰণৰ ক্ষেত্ৰত আবদ্ধতা বিধি মানি চলে কাৰণ দুটা পৰিমেয় সংখ্যা এটাই আনটোক আমি হৰণ কৰিলো লাষ্টত আনসাৰটো কি পালো আন এটা পৰিমেয় সংখ্যা পালো এতিয়া আমি কি পঢ়িলো আবদ্ধতা বিধি ক্লোজাৰ প্ৰপাৰ্টিটো পঢ়িলো পৰিমেয় সংখ্যা আবদ্ধতা বিধি প্ৰপাৰ্টিটোত মানে বিধিটোত আমি কি গম পালো যে পৰিমেয় সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ চাৰিওটাতে আবদ্ধতা বিধিটো মানি চলে তাৰ মানে দুটা পৰিমেয় সংখ্যাৰ যোগফল এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যাৰ এটাৰ পৰা আনটোৰ বিয়োগফল এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যা পূৰণফল এটা পৰিমেয় সংখ্যা আৰু হৰণ
এটা পৰিমেয় সংখ্যাক আন এটা পৰিমেয় সংখ্যাই যদি আমি হৰণ কৰোঁ উত্তৰটো কি পাওঁ এটা পৰিমেয় সংখ্যা পাওঁ হেতু হৈছে পৰিমেয় সংখ্যাৰ আবদ্ধতা বিধি নেক্সট ইয়াৰ পিছৰ বিধিটো হৈছে ক্ৰম বিনিময় বিধি মানে ক্ৰম বিনিময় বিধি তাৰ মানে ভাবি চোৱাচোন কিবা বিনিময় কৰে নেকি বাৰু ক্ৰম মানে কি একৰ ঠাইত 2 ঠাইত 1 হেনেকুৱা কিবা বিনিময় টাইপ কৰে নেকি ন সেইকাৰণে ক্ৰম বিনিময় বিধি নামটো দিছে বাৰু চাওঁ ক্ৰম বিনিময় বিধি কমিউটেটিভ প্ৰপাৰ্টি ক্ৰম বিনিময় বিধি ঠিক একে মানে হেয়া যোগ বিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত মানে মানি চলে নচলে এই ক্ৰম বিনিময় বিধিটো যোগৰ ক্ষেত্ৰত চাওঁ যোগৰ ক্ষেত্ৰত আমি ধৰি ললো a আৰু b দুটা পৰিমেয় সংখ্যা a আৰু b সমান a plus b is equal to b plus a হয় নে নহয় চাওঁ ঠিক আছে যিকোনো এটা পৰিমেয় সংখ্যা আমি ললো 3/2 plus 1/2 ইকুৱেল কিমান হ'ব 2 টো লসাগু আহিব হৰটো যেহেতু একে 2 2 গতিকে ওপৰ দুটা যোগ হ'ব 3 1 4 4/2 পালো এটা উল্টা কৰি চাওঁচোন একে হ'বনে নহয় 1/2 plus 3/2 2 1 plus 3 4 একে পালো নেকি ন 4/2 আমি একে পালো গতিকে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে ঠিক আছে বিয়োগৰ ক্ষেত্ৰত মানি চলিবনে বিয়োগৰ ক্ষেত্ৰত মানি নচলে কিয় মানি নচলে দুটা পৰিমেয় সংখ্যা ললো ভগ্নাংশ নলও সৰু লৈছো 5 টো এটা পৰিমেয় সংখ্যা 5 minus 2 equal to কিমান 3 এটা আমি উল্টা কৰিম 2 minus 5 equal to minus 3 এটাত পালো plus 3 এটাত পালো minus 3 দুইটা সমান নহলে এটা যোগাত্মক এটা ঋণাত্মক হল দুইটা সমান নহলে অসমান হল তাৰ মানে বিয়োগৰ ক্ষেত্ৰত a minus b not equal to b minus a যদি a আৰু b দুটা পৰিমেয় সংখ্যা বুলি আমি ধৰি লৈছো ঠিক আছে তাৰ মানে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে পূৰণৰ ক্ষেত্ৰত নিশ্চয় চলে কাৰণ পূৰণ আৰু যোগৰ মাজত কিছুমান মিল আছে পূৰণৰ ক্ষেত্ৰত চাওঁ দুটা পৰিমেয় সংখ্যা ললো 1/2 পূৰণ 5/2 1 5 গুণ 5 2 2 গুণ 4 উল্টা কৰি দিয়া 5/2 পূৰণ 1/2 5 গুণ 5 2 2 গুণ 4 5 ভাগৰ 4 4 ভাগৰ 5 4 ভাগৰ 5 4 ভাগৰ 5 টোক ইংলিছত কি কয় 5/4 এটো কনফিউজ নহবা হা মানে ইংলিশ আসামিজ দুইটা গুছি আহে যে গতিকে a পূৰণ b ইকুৱেল টু b পূৰণ a তাৰ মানে পূৰণৰ ক্ষেত্ৰতো মানি চলে একে ওলাইছে হয় না একে ওলাইছে ক্ৰম বিনিময় বিধি শব্দটোত মনত ৰাখিবা ক্ৰমটো বিনিময় কৰিছে নাই ক্ৰমটো বিনিময় কৰিছে নাই 5 টো প্ৰথমতে আগত আছিল 5 টো পিছত হল 2 টো পিছত আছিল 2 টো আগত হল মানে এটো 1 নম্বৰ আছিল এটো 2 নম্বৰত আছিল 2 নম্বৰত থকা সংখ্যাটো 1 নম্বৰত আহিলে 1 নম্বৰত থকা সংখ্যাটো 2 নম্বৰত আহিলে কথাটো তেনেকুৱা আকৌ হৰণৰ ক্ষেত্ৰত মানি নচলে উদাহৰণৰ সহায় চাওঁ হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে নচলে হয় না ইজি এটা চাওঁ 9 হৰণ 3 9 হৰণ 3 কিমান হ'ব 3 এনক কেবা যাব 3 বাৰ যাব এনেকৈ পাতিব পাওঁ 3 এনক কেবা যাব 3 বাৰ যাব তাৰ মানে 9ক আমি 3 হৰণ কৰিলো এবাৰ আমি 3 ক 9 হৰণ কৰিব লাগিব উল্টা কৰিব লাগিব নহয় 3/9 3/9 টো কিমান হ'ব 3 এনক কেবা যাব 3 বাৰ যাব ওপৰত 1 3 ভাগৰ 1 গতিকে হৰণৰ ক্ষেত্ৰটো মানি নচলে a divided by b not equal to b divided by a a divided by আকৌ মাজতে divided by টো কিয় লিখিলো বাও কাৰণ এই হৰণটো মানে হেইটোৱে এই আজদালে মানে হেৰি কৰে বুজি পালানে এতিয়া তোমাক যদি এতিয়া মই কওঁ যে 9 হৰণ 12 এনে 13 গৈ দিলো 9 হৰণ 13 আমি কেনেকৈ লিখিব পাওঁ ওপৰত 9 তলত 13 এনেকৈ লিখিব পাওঁ ন
গতিকে হৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি নচলে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত মানি চলে ঠিক আছে দুটা বিধি পঢ়িলো তা 3 নম্বৰ বিধিটো হৈছে সহযোগ বিধি এছ'চিয়েটিভ প্ৰপাৰ্টি সহযোগ বিধিত আমি তিনটা পৰিমেয় সংখ্যা লওঁ দেই সহযোগ বিধিটো কি হয় চাওঁ সহযোগ বিধিত আকৌ ব্ৰেকেটৰ খেলটো আহি যায় মানে ঠিক আছে তা যোগৰ ক্ষেত্ৰত আমি সহযোগ বিধি চাম ধৰি লওঁ তিনটা পৰিমেয় সংখ্যা a b c আমি লৈ ললো ঠিক আছে এই তিনটা পৰিমেয় সংখ্যা আমি বেলেগ বেলেগকে যোগ কৰিম a plus b plus c এটা ব্ৰেকেট ইয়াত দিলো আৰু যদি আমি ইভাগে কৰো a plus b plus c ব্ৰেকেট দিয়া মানে ব্ৰেকেটৰ সংখ্যাটো আগত ব্ৰেকেটৰ কামটো আগত কৰি ল'ব লাগিব ঠিক আছে a plus b মানে a লগত b টো প্লাস কৰি ল'ব লাগিব তাৰ পিছতে c টো প্লাস কৰিব লাগিব ইয়াত b আৰু c টো আগত যোগ কৰি ল'ব লাগিব তাৰ পিছতে a টো যোগ কৰিব লাগিব তেতিয়া মানে দুইটা ৰিজাল্টটো একে ওলাই নলয় যোগ আমি একেটা বস্তুৱে কৰিছো a b c এ কৰিছো কিন্তু বেলেগ বেলেগকে কৰিছো ঠিক আছে আমি এটা উদাহৰণৰ সহায় চাওঁচোন ধৰি ললো তিনটা পৰিমেয় সংখ্যা আমি এজি তিনটা পৰিমেয় সংখ্যা লৈ লওঁ কাৰণ বুজিবৰ কাৰণে আমি এজি লওঁ পিছত আমি টান কৰিম তিনটা পৰিমেয় সংখ্যা আমি লৈ লওঁ 2 3 4 তিনটা পৰিমেয় সংখ্যা লৈ লওঁ ঠিক আছে 2 3 4 2 plus 3 plus 4 কিমান হ'ব 2 এ 3 কিমান 5 plus 4 পাঁচে চাৰিয়ে কিমান 9 ইয়াত চাওঁ 2 plus 3 plus 4 ব্ৰেকেটটো ইয়াত দিলো 2 plus ব্ৰেকেটৰ কামটো সদায় আগত 3 এ 4 কিমান 7 2 এ 7 কিমান 9 এফালেও 9 এফালেও 9 পালো একে পালো হয় নাই গতিকে এটো ইকুৱেল হ'ব গতিকে মানে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা সহযোগ বিধি মানি চলে বুজি পালা বিয়োগৰ ক্ষেত্ৰত মানি চলে নচলে চাওচোন বিয়োগৰ ক্ষেত্ৰত চাওচোন মানি চলে নচলে একেগিটা সংখ্যা লম 2 3 4 a minus b minus c a minus b minus c 2 minus 3 minus 4 ব্ৰেকেট টু দিলো তোমাৰ ইয়াত 2 minus 3 minus 4 এটা ব্ৰেকেট দিলো ইয়াত ঠিক আছে ব্ৰেকেটৰ কাম আগত 2 minus 3 ৰ পৰা 4 3 minus 4 তাৰমানে ডাঙৰটো পৰা মাইনাস চিনটো বাদ দিয়াচোন এই মাইনাস চিনটো বাদ দিয়া মাইনাস চিনটো বাদ দিলে ডাঙৰ কোনটো 4 সৰু কোনটো 3 4 বা 3 গলে কিমান 4 বা 3 গলে 1 থাকিব ডাঙৰ সংখ্যাটো আগত কি চিন আছে মাইনাস আছে 4 টো ডাঙৰ 4 আগত মাইনাস আছে গতিকে মাইনাস দিলো মাইনাসে কিমান প্লাস হৈ যাব আৰু এই ব্ৰেকেট আছে মানে কি আছে মাইনাসে হৈ যাব প্লাস 2 plus 1 হৈ যাব 2 একে কিমান হ'ব 3 এবাৰ এফালে চাওঁ 2 minus 3 minus 1 minus 4 এটো ব্ৰেকেটটো নিমান নিদিলেও হ'ব minus 1 minus 4 minus 1 minus 4 কিমান হ'ব minus 5 তোৰা minus 1 minus 4 minus 5 কেনেকৈ হ'ল ধৰি ললো এই মাইনাসটো আমি কমন ললো কমন ল হিকাম বাৰু কমন ললে কি থাকিব 1 plus 4 থাকিব মাইনাস একে চাৰিয়ে কিমান 5 এনেকেও আমি লব পাৰো আৰু ইভাগেও লব পাৰো আমি দুটা মাইনাস থাকিলে মাইনাসে কি হয় মাইনাসে প্লাস হয় তাৰ মানে একে চাৰিয়ে 5 হ'ব আৰু ডাঙৰটো আগত যেটো চিন থাকিব হেতু চিনে বহিব -5 গতিকে এটা তুলালে 3 এটা তুলালে -5 গতিকে আমি কি বিধি পঢ়ি আছিলো সহযোগ বিধি পঢ়ি আছিলো সহযোগ বিধিৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যায় সহযোগ বিধি মানি নচলে ঠিক আছে মানি নচলে নট ইকুৱেল হ'ব তো পূৰণৰ ক্ষেত্ৰত মানি চলে পূৰণৰ ক্ষেত্ৰত কেনেকৈ মানি চলিব তিনটা ললো 2 3
4 2 3 গুণ 6 পূৰণ 4 6 4 গুণ 24 আকৌ ব্ৰেকেটটো বেলেগত দিওঁ 2 পূৰণ 3 পূৰণ 4 2 পূৰণ 3 4 গুণ 12 যিমান কিমান 24 পূৰণৰ ক্ষেত্ৰত মানি চলে পূৰণৰ ক্ষেত্ৰত মানে a পূৰণ b পূৰণ c ইকুৱেল টু a পূৰণ ব্ৰেকেট b পূৰণ c পূৰণৰ ক্ষেত্ৰত আমি কি বিধি পঢ়ি আছিলোঁ সহযোগ বিধি মানি চলে পৰিমেয় সংখ্যায় হৰণৰ ক্ষেত্ৰত মানি নচলে ঠিক একেদৰে বিয়োগৰ ক্ষেত্ৰত যেনেকুৱা হয় ন হৰণৰ ক্ষেত্ৰত মানি নচলে 2 হৰণ 3 হৰণ 4 এফালে চাম 2 হৰণ 3 ব্ৰেকেট হৰণ 4 খেলটো মানে অকল ব্ৰেকেটৰহে বেলেগ নহয় 2 হৰণ 3 ভাগৰ 4 এই হৰণ চিহ্নটো আঁতৰাই আমি ভগ্নাংশ চিহ্ন দি দিলোঁ 2 divided by 3 হৰণ 4 এতিয়া আকৌ আমি হৰণ চিহ্নটো আঁতৰাব লাগিব নহয় 2 পূৰণ হৰণ চিহ্নটো আঁতৰাবলৈ কি কৰিব লাগিব আমি পূৰণ চিহ্ন দিব লাগিব আৰু পিছৰ সংখ্যাটো কি কৰিব লাগিব উল্টা কৰিব লাগিব 4 ভাগৰ 3 আছে নহয় 3 ভাগৰ 4 দিলোঁ এই দুই তলত কি আছে বাৰু দুই তলত এটা 1 আছে আমি মনতে ভাবি ললোঁ তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ হয় পূৰণত ভগ্নাংশ পূৰণত 1 3 গুণ 3 2 4 গুণ 8 3 ভাগৰ 8 পালোঁ ঠিক আছে এতিয়া ইয়াত কিমান পাওঁ চাওঁ 3 ভাগৰ 2 হৰণ চিহ্নটো আমি পূৰণ কৰি দিলোঁ এই 4 তলত কি আছে 1 এটা আছে মনে মনে আছে 1টো 1 ভাগৰ 4 হ'ল এতিয়া ইয়াত কি পাইব 4 ভাগৰ 1 হ'ল ওপৰত কি হ'ব 2 গুণ 2 তলত হ'ব 3 4 গুণ 12 এটা পালোঁ 3 ভাগৰ 8 এটা পালোঁ 12 ভাগৰ 2 গতিকে হৰণৰ ক্ষেত্ৰত সহযোগ বিধি পৰিমেয় সংখ্যায় মানি নচলে কি বিধি মানি নচলে সহযোগ বিধি মানি নচলে নেক্সট এটা বিধি আছে লাষ্ট এটো বিতৰণ বিধি বিতৰণ মানে কি কয় বিতৰণ মানে বিলোৱা বুজি পাইছা এটো মানে কিবা বিলাব লাগে চাগে চাই লওঁ বিতৰণ বিধি কি হয় বুজোৱা হা ডিস্ট্ৰিবিউট এই কলম কেইটা লোৱাচোন ডিস্ট্ৰিবিউট কৰি দিয়া মানে তেনেকুৱা ধৰণৰ ন বিলাই দিয়ে ডিস্ট্ৰিবিউট ধৰি লোৱা তিনিটা পৰিমেয় সংখ্যা ললোঁ a b c ঠিক আছে a পূৰণ b প্লাছ c a পূৰণ b যোগ c এইটো আমি কেনেকৈ এই অংকটো আমি কেনেকৈ কৰিম এই অংকটো আমি এনেকৈ কৰিব পাৰোঁ a পূৰণ b যোগ a পূৰণ c a পূৰণ b যোগ a পূৰণ c এনেকৈ কৰিব ঠিক একেদৰে a পূৰণ b মাইনাছ c a পূৰণ b মাইনাছ a পূৰণ c এইটো হৈছে বিতৰণ বিধি বেছি টাফকৈ ল'ব নালাগে এইটো হৈছে বিতৰণ বিধি উদাহৰণ এটা চাই লওঁ ঠিক আছে তিনিটা পৰিমেয় সংখ্যা লৈ ল'লোঁ 2 3 4 মোৰ ফেভাৰিট সংখ্যা তিনিটা পৰিমেয় সংখ্যা লৈ ল'লোঁ ইয়াত চাওঁ এইটোত বহাওঁ 2 পূৰণ 3 যোগ 4 ঠিক আছে 2 পূৰণ 3 যোগ 4 আমি এইটো ষ্টাৰ্ট কৰোঁ প্ৰথমতে 2 মানে কি হয় 3 লগত পূৰণ হৈ আছে তাৰপৰা আকৌ 2 4 লগতো পূৰণ হৈ আছে কাৰণ এই পূৰণ চিহ্নটো ব্ৰেকেটৰ বাহিৰত আছে নাই বুজি পাইছা 2 পূৰণ 3 মাজত কি চিহ্ন আছে যোগ 2 পূৰণ 4 2 3 গুণ কিমান 6 যোগ 2 4 গুণ কিমান 8 6 8 6 6 12 13 14 হ'ল এইটো চোৱাচোন পূৰণ চিহ্ন আছে যোগ চিহ্ন আছে আকৌ পূৰণ চিহ্ন আছে মই আকৌ প্ৰথমতে পূৰণটো কৰিলোঁ দুটা পূৰণ কৰি ল'লোঁ তাৰপিছতে যোগটো কৰিলোঁ সদায় মনত ৰাখিবা
হৰণ যোগ বিয়োগ এইবিলাক চিন একেলগে যদি থাকে এটা ৰুল আছিলে নহয় বটমাছ ৰুল বুলি প্ৰথমতে ব্ৰেকেটটো কৰে প্ৰথমতে ব্ৰেকেট কৰে তাৰপিছতে যদি ৰ থাকে ৰ তাৰপিছতে ডিভিজন তাৰপিছত হৰণ কৰে তাৰপিছতে মাল্টিপ্লিকেশ্যন পূৰণ কৰে তাৰপিছত যোগ কৰে তাৰপিছত বিয়োগ কৰে তাৰমানে প্ৰথমতে কি কৰে পূৰণ হৰণ কৰি লৈহে যোগ বিয়োগ কৰে ইয়াৰ পিছত আমি চাৰিটা একেবাৰে সহজ কথা শিকিম সেই চাৰিটা সহজ কথা হৈছে যোগাত্মক অভেদ এডিটিভ আইডেন্টিটি গুণাত্মক অভেদ মাল্টিপ্লিকেটিভ আইডেন্টিটি গুণাত্মক বিপৰীত এডিটিভ ইনভাৰ্স যোগাত্মক বিপৰীত এডিটিভ ইনভাৰ্স গুণাত্মক বিপৰীত মাল্টিপ্লিকেটিভ ইনভাৰ্স বহুত সহজ ইংৰাজী টাৰ্মকেইটাহে চাগে টান পাবা কিন্তু বেলেগ বহুত সহজ যোগাত্মক অভেদ কি হয় 0 সংখ্যাটোৰে শূন্য সংখ্যাটোৰে যিকোনো সংখ্যা যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাওঁ গতিকে শূন্য হৈছে যোগাত্মক অভেদ শূন্যৰ লগত আমি 5 যোগ কৰিলে কি পাম 5 শূন্যৰ লগত আমি 1 যোগ কৰিলে কি পাম 1 গতিকে শূন্যটো হৈছে যোগাত্মক অভেদ গুণাত্মক অভেদ 1ৰ লগত যদি আমি কিবা সংখ্যা পূৰণ কৰোঁ 1ৰ লগত 10 পূৰণ কৰিলে কি পাম 10 আমি সেই সংখ্যাটোৱে পাম বুজি পাইছা গতিকে 1টো হৈছে কি হৈছে 1টো গুণাত্মক অভেদ বুলি কয় যোগাত্মক বিপৰীত মানে যোগটো বিয়োগ বিয়োগটো যোগ পাছৰ যদি যোগাত্মক বিপৰীত উলিয়াব দিয়ে পাছৰ যোগাত্মক বিপৰীত কি হ'ব -5 আকৌ -5ৰ যোগাত্মক বিপৰীত কি হ'ব +5 প্লাস মানে য'ত একো চিহ্ন থাকে তত প্লাস থাকে ন -3/2 যোগাত্মক বিপৰীত কি হ'ব ইমানৰ যোগাত্মক বিপৰীত কি হ'ব +3/2 হ'ব তাৰমানে যদি যোগ থাকে বিয়োগ হ'ব যদি বিয়োগ থাকে যোগ হ'ব কথাটো কিমানে গুণাত্মক বিপৰীতত আকৌ উল্টা হ'ব ইয়াত যোগ বিয়োগৰ খেল নাই গুণাত্মক বিপৰীতত উল্টা হ'ব ঠিক আছে 3/2 গুণাত্মক বিপৰীত 3/2 গুণাত্মক বিপৰীত হ'ব 2/3 -1/2 গুণাত্মক বিপৰীত হ'ব -1 ওপৰত 2 বা মাইনাসটো যেহেতু তলত নাথাকে গতিকে মাইনাসটো আমি ওপৰত দিব পাওঁ 2 1 আৰু 1টো দিয়া নিদিয়া একে গতিকে -2 বুজি পালানে তাৰমানে গুণাত্মক বিপৰীতটো তলৰ সংখ্যাটো ওপৰলৈ যায় ওপৰ সংখ্যাটো তললৈ যায় একে উশাহতে মনত ৰাখিব পাৰা যোগাত্মক বিপৰীতটো যোগ হ'লে বিয়োগ বিয়োগ হ'লে যোগ গুণাত্মক বিপৰীতটো ওপৰৰ সংখ্যাটো তললৈ আহে তলৰ সংখ্যাটো ওপৰলৈ আহে কথা সিমানে ইয়াৰ পিছৰ টপিকটো হ'ল সংখ্যা ৰেখাত পৰিমেয় সংখ্যাৰ উপস্থাপন কেনেকৈ কৰেনো ন চাওঁ আমি এডাল হৈছে সংখ্যা ৰেখা কাৰচিন মাৰি দিলো অসীমলৈ বিস্তৃত হৈ থাকে যিহেতু সু মাজত থাকিব 0 সমান সমান দূৰত্বত আমি নাম্বাৰ দি যাম চিন দি গৈছো সোঁফালে থাকিব ধনাত্মক সংখ্যা 1 2 3 ডট 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 দিলো যেহেতু অসীমলৈ আছে বাওঁফালে থাকিব ঋণাত্মক সংখ্যা -1 -2 -3 -4 এফালে ডট 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 দিলো এইটো হৈছে সংখ্যা ৰেখা গতিকে আমি সংখ্যা ৰেখাত তুমি ভাবিছা নেকি এইখিনি সংখ্যা বুলি 0 আৰু 1ৰ মাজতো অসংখ্য সংখ্যা আছে 1 আৰু 2ৰ মাজতো অসংখ্য সংখ্যা আছে -4 আৰু -3ৰ মাজতো অসংখ্য সংখ্যা আছে বুজি পাইছানে গতিকে 0 আৰু 1ৰ মাজত যদি একেবাৰে সু মাজত যদি আমি দাগটো দিওঁ একেবাৰে সু মাজত দাগটো দিওঁ এটো সংখ্যা হ'ব 2/1 মানে আধা
তোমাক মই এটা সংখ্যা দিলোঁ, সংখ্যাটো হৈছে 5/1। এই 5/1 সংখ্যাটো যদি তোমাক মই কওঁ তুমি সংখ্যা ৰেখাত বহোৱা এই 5/1 সংখ্যাটো, গতিকে 5/1 সংখ্যাটো সংখ্যা ৰেখাৰ বাৰু কোনখিনিত হ'ব? তুমি এবাৰ চিন্তা কৰাচোন। 5/1 মানটো কি হ'ব বাৰু? 5/1 মানে 1টোক 5ৰে হৰণ হৈ আছে, হয় নাই? 1টোক তুমি 5ৰে হৰণ কৰাচোন, 5 1ক হৰণ যাবনে? নাযায়। গতিকে ওপৰত কি হ'ব? দশমিক বহিব। দশমিক বহাৰ লগে লগে ইয়াত কি হ'ব? এটা 0 বহিব। 5 10ক কেইবাৰ যাব? দুবাৰ যাব। তাৰমানে 5 1ক হৰণ কৰি তুমি এটা গোটা সংখ্যা নেপালা। কি পালা? 0.2 পালা। 0.2টো 1তকৈ সৰু, সেইকাৰণেতো 0.2 পাইছা। যদি তুমি 1.2টো লোৱা, 1.2টো 1তকৈ ডাঙৰ, সেইকাৰণে 1.2 হৈছে, মানে 1ৰ পিছত দশমিক বহি গৈছে। যদি তুমি 5.3 লোৱা, 5.3টো কি হ'ব? 5তকৈ ডাঙৰ। যদি তুমি 0.2টো যদি সংখ্যা ৰেখাত বহাব যোৱা, 0.2 মানে 5/1। 5/1 বা 0.2 যদি সংখ্যা ৰেখাত বহাব যোৱা, ক'ত থাকিব এই সংখ্যাটো? 0 আৰু 1ৰ মাজত থাকিব। যদি তুমি 1.2টো যদি তুমি সংখ্যা ৰেখাত বহাব যোৱা, 1.2 তাৰমানে 1তকৈ ডাঙৰ কিন্তু 2তকৈ সৰু, 1তকৈ ডাঙৰ 2তকৈ সৰু, গতিকে 1 আৰু 2 কোনোবা এটা জেগাত এই 1.2 সংখ্যাটো বহিব। 5.3টো যদি তুমি সংখ্যা ৰেখাত বহাব যোৱা, তাৰমানে এই 5.3 সংখ্যাটো 5তকৈ ডাঙৰ, গতিকে 5 আৰু 6 মাজৰ কোনোবা এটা সংখ্যাত বহিব। এতিয়া আমি 0.2 বা 5/1 সংখ্যাটো আমি সংখ্যা ৰেখাত বহাব গৈ আছোঁ। আমি গম পালোঁ 0.2 0.2 সংখ্যাটো 0 আৰু 1ৰ মাজত বহিব। গতিকে আমি 0 আৰু 1ৰ মাজত অলপ বেছিকৈ জেগা ৰাখি দিওঁ, কাৰণ ইয়াত জেগাটো কম আছে ন। 0 আৰু 1টো ইয়াত বহাই দিলোঁ। এইফালে ধৰি লোৱা 2, এইফালে থাকিব ... এইফালে থাকিব -1, এইফালে থাকিব -2, এইফালে ... ঠিক আছে। 0 আৰু 1ৰ মাজত আমি কি বহাব লাগে? 5/1 বহাব লাগে। পাঁচ ভাগৰ 1 মানে যিকোনো এটা বস্তু 5 ভাগ কৰি এভাগ লৈছে, ঠিক আছে। মায়ে তোমাক এটা ৰুটি দিলে, এইটো তোমাক মায়ে দিয়া ৰুটি, আৰু ৰুটিটো মায়ে ক'লে যে তুমি ভণ্টিক আধা দিবা, কিন্তু তুমি মানে একদম নিদিয়া আৰু ভণ্টিক, তুমিহে বেছিকৈ খাবা। গতিকে তুমি ৰুটিটো কি কৰিলা? 5/1 এভাগে ভণ্টিক দিলা। তুমি অকল এইটো অংশ ভণ্টিক দিলা। আমি মানে এইটো সমানে ভাগ কৰিছোঁ, ঠিক আছে। আমি ৰুটিটো সমানে ভাগ কৰিছোঁ। এইটোক কোৱা হয়, এই অংশটোক কোৱা হয় 5/1। তাৰমানে 5টা ভাগ কৰি এভাগ হৈছে। গতিকে আমি 0 আৰু 1ৰ মাজত কি কৰিব লাগিব? 5টা সমান সমান ভাগ কৰিব লাগিব। 1 2 3 4 5টা। 5টা ভাগ আছেনে? এইটো 1, এইটো 2, এইটো 3, এইটো 4, এইটো 5টা, ঠিক আছে। গতিকে একটো কি হ'ব? একটো সম্পূৰ্ণ, এইটো গোটেইটো হৈছে 1, তাৰমানে 5/5। তাৰমানে 5/5 আছে। 1 5 কেইবাৰ গ'ল? এবাৰ গ'ল। বুজি পালা? 1টোক আমি কেনেকৈ লিখিব পাওঁ? 5/5। 0টোক আমি কেনেকৈ লিখিব পাওঁ? 0/5, তাৰমানে 5/0, তাৰমানে 5/1 এভাগো নহয়, ঠিক আছে। গতিকে প্ৰথমটো কি হ'ব? 5/1, ছেকেণ্ডটো হ'ব 5/2, থাৰ্ডটো হ'ব 5/3, তাৰপিছত হ'ব 5/4। গতিকে আমাক কি বহাব দিছিলে? 5/1টো আমাক সংখ্যা ৰেখাত উপস্থাপন কৰিব দিছিলে। গতিকে আমি 5/1টো আমি সংখ্যা ৰেখাত উপস্থাপন কৰি দিলোঁ। এইটো 5/1। আশা কৰোঁ ভালকৈ বুজিছা। মই তোমালোকক ভিডিঅ'টো আৰম্ভণিতে কৈছোঁৱে, এই ভিডিঅ'টো বেলেগে নাচায়, ক্লাছ 7 8 9 10 এনেকুৱা পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে চাব। আৰু মই কৈছোঁ যে মই 5 বছৰ গেপৰ
পিছত মই ভিডিঅ' বনাইছোঁ 5 বছৰ আগত মই এইটো কাম কৰিছিলোঁ ইউটিউবত ভিডিঅ' বনাইছিলোঁ মোৰ নামতে আছে চাৰ্চ কৰিলে পাবা এতিয়া ফেচবুক পেজতো দিম বাৰু গতিকে বনাইছোঁ তোমালোকৰ লাভ হওক বুলি মই বুজি পাইছোঁ মই ভাবিছোঁ যে তোমালোকে গোটেইখিনি বুজি পাবা আৰু যদি বুজি পোৱা মোক জনাবাচোন দেই মানে যদি বুজি নোপোৱা মোৰ আৰু পঢ়াইতো কি লাভ নাই ন গতিকে যদি বুজি পোৱা মোক তোমালোকে জনাবা কমেণ্ট কৰি তেতিয়া গম পাম যে তোমালোকে বুজি পাইছা তেতিয়া মই ভাবিম যে মই পিছৰখিনিও বনাওঁ যে ল'ৰাকেইটাৰ বা ছোৱালীজনীৰ লাভ হৈছে কিবা এটা সিহঁতি বুজি পাইছে গতিকে মই বনাওঁ মই উৎসাহ পাম গতিকে লগৰবিলাকক ভিডিঅ'টো যদি বুজি পাইছা লগৰবিলাককো দিবা আৰু মোকো কিন্তু জনাবা বুজি পাইছোঁ বুলি ঠিক আছে আৰু ইয়াৰ নেক্সট ভিডিঅ' আমি হেৰি পঢ়িম অনুশীলনীখিনি কৰিম তাৰপৰা অনুশীলনী কৰাৰ পিছত যদি মানে মই ভাবি আছোঁ আৰু পিছৰখিনি আমি মানে চিৰিয়েলি কৰি যাম আৰু 2 নম্বৰ পাঠটো কৰিম তাৰপৰা 3 নম্বৰ পাঠটো কৰিম গোটেই চিৰিয়েলি কৰি যাম অকল যে ক্লাছ 8ৰে কৰিম এইটো নহয় 9 10 6 7 5 সেইখিনিও কৰিম ঠিক আছে বাই বাই